তেজপুৰ চহৰৰ পদুমপুখুৰীত একে সময়ত 11টাকৈ কাউৰী মৃত অৱস্থাত উদ্ধাৰ। ৰহস্যজনকভাৱে 11টাকৈ কাউৰীৰ মৃত্যু। পুৱা 7মান বজাত তেজপুৰ চহৰৰ পদুমপুখুৰী চৰকাৰী পথত 11টা কাউৰী চৰাই পৰি মৃত্যু হৈ থকা কথা প্ৰকৃতিপ্ৰেমী বাৰ্লিন শইকীয়াই প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন অধ্যাপক সৌৰভ বৰকটকীক খবৰ দিছিল। খবৰৰ ভিত্তিত বৰকটকী কৈ 11টা মৃত কাউৰী উদ্ধাৰ কৰে যে হয়তো বিষাক্ত বস্তু সেৱন কৰা বা মহামাৰীৰ কাৰণে হ'ব পাৰে বুলি বৰকটকীয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমক। এই বিষয়ে বৰকটকীয়ে তেজপুৰ বন বিভাগক মৃত্যু হোৱা চৰাইকেইটা চমচাই দিয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰামৰ্শ দিয়ে। কাউৰী আমি এতিয়া বন বিভাগৰ হাতত চমচাই দিলোঁ। এই 11টা কাউৰী আজি পদুমপুখুৰী আমাৰ SBI বেংকৰ সমীপত আৰু বৰপুখুৰী ছাইডত যিটো এই 11টা কাউৰী মৃত অৱস্থাত আমি পালোঁ আৰু এই 11টা কাউৰী এটা পোষ্টমৰ্টমৰ কাৰণে আমি বন বিভাগৰ হাতত চমচাই দিছোঁ। তেওঁ লৈ গৈ আছে আৰু পোষ্টমৰ্টমটো কৰি আমি গম পোৱা যাব কি কাৰণে মৃত্যু হ'ল। কাৰণ ইমানখিনি চৰাই একেলগে মৃত্যু হোৱাটো এটা চিন্তনীয় বিষয় আৰু ইয়াত 11টাকৈ চৰাই আছে আৰু যদি কোনো দুষ্কৃতিকাৰীয়ে এই চৰাই বধৰ বাবে এই ষড়যন্ত্ৰ কৰিছে তেওঁলোকক সাৱধান কৰি দিছোঁ। অনাগত দিনত যদি আমি কিবা কাৰণে গম পাওঁ যে এই চৰাই মৃত্যু হোৱাটো কথা তেতিয়াহ'লে কিন্তু আইনগতভাৱে আমি ব্যৱস্থা ল'বলৈ সাজু আছোঁ। ধন্যবাদ।